আজুই কি মজা গোন্ধ ওলাইছে নাহে হৌপনা নাহপনাই খালি ভাত কেটা চুঙাত দিয়া গাহৰি সদায় ধোঁৱা ওলাই থাকোঁতে খাব লাগে গোন্ধটোহে মেইন এইজনী গ'ল কলৈ বাৰু ৰাতিপুৱাই মাক উঠিবলৈও ভয় লাগিছে নহয় ৰাতিপুৱাই এখুন্দা লাগি থৈছে জবাহঁতৰ ঘৰলৈকে গৈছে হপায় ইফালে ভাত খাবলৈ উশাহ নোপোৱাকৈ মাতি আছে ঘৰৰ মানুহ এজনী যে নাই খবৰে নাই হ'বলা ঘৈণীয়েকলে বাট চাই আছে আকৌ ঘৰলৈ নাই অহা যে ইমান পৰলৈকে নহ'লেনো তাক ভাত খাবলৈ ইমানকে মাতি থাকিব লাগেনে নাহে তই মই মাতিলো বুলি আহি মৰমৰ ঘৈণীয়েকক এই আমাৰ লগত ভাত খাবলৈ আহিবনে মাংসৰ ভাতকেইটা আজি বহুত দিনৰ মূৰত একেলগতে খাওঁ বুলি ভাবিছিলো নোলোৱাহিয়ে হ'ল কলৈ নগ'ল এজনী যি কি নহওক ভাত দুটামান খাই দিওঁ সিহঁতৰ লগতে নহ'লে মায়ে নেৰিব আজি দৰকাৰ হ'লে তাই আহিলে আকৌ খাম দুইটাৰ লগতে দেৰি হ'ল পূজা গৈ কাহানিবা ঘৰ পালেগে হপায় মই সেই মৰা পদুমীজনীক মাত এষাৰ নলগালেও নহয় লগাই থৈ আহোঁ বুলি সোমালো দেৰিয়ে হ'ল ভালেখিনি যোৰ হাততে পেলাই ল মাৰিলো নহয় এই মৰা মানুহটো ঘৰত নাই হাত ভাতকেইটা সিজাই থাকিবলৈ বুঢ়ীয়ে তাই কি কৈছে আৰু কচু দীঘলে থৈ দিব যেনহে লাগিছে খঙে বিহে মোৰ খুন্দুলাই কন্দু বাহটো সমান কৰি আছে হপায় কথা শুনিব লাগিব চাগে আকৌ কৈ থাকক যোনে যি কয় এই পলাশীয়ে হেন তেন কামত ঘূৰি ফুৰা নাই নহয় জানুৱাৰী দিনে গাঁও বুঢ়া ওচৰলৈ গৈছিলো 10 টামান গাঁও বুঢ়া ওচৰলৈ কোনোবাই কিবা কওকচোন দম আছে যদি হেৰা ভনীকো মাতি পঠিওৱা নহ'লে আজি ভাতকেইটা খাই যাওক সি ফ্ৰীতে পোৱা মাংস জানুৱাৰী খাবলৈ নে বেলেগ এদিন আহিলে আপুনি কিনি খুৱাব লাগিব নহয় জানো খাবলৈতো এনেও এদিন আহিবই হিচাপ মতে কথাবোৰ ইমান খাটাংকে কৈ নিদিবাচোন মাংসই আৰু মই অনা সিহঁতে অনা বুলি কি কথা আছে তাইক খাবলৈ পালেই হ'ল ন মতা নমতা সেইবোৰ নিজৰ লগত কথা খালি বেলেগ এদিন আহিলে কিন্তু কিনি খুৱাবলৈ মোৰ হাতত পইচা নাই ইমানে কথা এনেও জনা আছে কাৰ কি স্বভাৱ সঁচা কথা কৈ দিলো তোন গাত লাগিলে লাজ পালে পাত না টকা 8,000 মান আছেই কিন্তু দেই এতিয়াও বাকী ক'ত লগাও কেনেকে খৰচ কৰো ধৰিবই পৰা নাই দেখোন ধৰিব পৰা নাই কি ধৰিব পৰা নাই 10খনমান দোকানতে দেখোন বাকী দিবলৈ আছে এতিয়াও চবতে 500-1000কে দি যাব লাগে অন্তত ৰাস্তা এটা মুকলি হ'ব ন তেতিয়াহে কেতিয়াবা বিপদত পৰিলে আকৌ উদ্ধাৰ কৰিব বাকীলে বস্তু আনিবলৈ পাৰিম পাটনাৰনো কি কথাবোৰ কোৱাবে সেইকেইটা পইচাইনো মানুহে ধাৰ মাৰিবলৈ যায় নে তেতিয়াহ'লে কি কৰিবা খাই বৈ উৰাই দিম বুলি ভাবিছা নে কি নহয় বে বিজনেছ কৰিম পাটনাৰ এটা নতুন বিজনেছ 8,000 টকাত কি বিজনেছ কৰিবা 8,000 টকাত বহুত ডাঙৰ বিজনেছেই হয় পাটনাৰ মদৰ বিজনেছ লোকেল মদৰ কি কিন্তু বেলেগৰ দোকানত পোৱা নিচিনা হেন তেন মদৰ বিজনেছ নকৰোঁ পাটনাৰ ভিটামিনযুক্ত মদ বে বহিছেনে নতুন বছৰ নতুন ৰদ লৈছে ঐ মৰা জানুৱাৰী গৈ ফেব্ৰুৱাৰী হ'বগে এতিয়া তই ক'ত মৰি আছিলি ইমান দিনে গাহৰি কটাই কাটি খাই বৈ শেষ কৰিলে তোৰ কাৰণে গোন্ধটোও বাকী নাথাকিলে কি কৰিবলৈ আহিছ ইমান দেৰিকে কি ক'ব ডিউটি কৰি আছিলো বুজিছে গম পায়ে দেখোন পুলিচৰ চাকৰি নাই মোৰ আজৰি আৰু গছৰ তলত টুলখন কি হ'ল মাটিতে বহি আছে যে টুলখন কি কবি আৰু মানুহটো বহি থাকোতে এদিন মেৰেককে ভাঙি থাকিলে মানুহে তোলে সমানে গৈ মাটিত চেপেটা লাগিলোগে নতুন বছৰটোত তোৰ দৰমহা টকাই নতুনকে এখন বনাই দিবিচোন নহ'লে হ'ব এইবাৰ বিচনা এখনকে বনাই দিম টুল নহয় যাওঁ এতিয়া দেই বাই আহি আছো গুটি মাহীয়েকজনী কমটি পেটুলি নহয় আকৌ দেই মোৰ নিচিনাই পেটডাল মই ছোৱালী হোৱাহেঁতেন মোকো তাই নিচিনাই লাগিলেহেঁতেন নদতি মোৰ আগতে যি কলি পেটুৱা বেলেগৰ আগত এইষাৰ কথা ভুলতো নকবি যিজনী ৰাং কালি ঘৰলৈ গৈ চৰিয়াই থৈ আহিবগে গুটি বাই কালি
আহ আয়ো বহুত দিনৰ মূৰত দেখিছো যে তোক কিবা বেলেগ বেলেগে লাগিছে ঘৰত কোনো নাই মই অকলে ল'ৰা গ'ল স্কুললে ভিনিয়েনো ক'ত ঘৰত থকা মানুহ তাতে জানুৱাৰী দিন চলি আছে গম পাৱেচোন জানুৱাৰী লাগিয়ে আছে হ'বলা সেইজনৰ গাত এইজনীও যে আৰু দেই চিধা পাকঘৰলৈ সোমাই অহা স্বভাৱটো নগ'ল আৰু আয়ো গোটেই পাকঘৰটো মাংসই মলমলাই আছে মাংস বনাই থৈছে মানে মই আহিম বুলি কি মাংস কোনে আনিলে এইবাৰহে মৰিলো কথাটো ভাবি চোৱাই নহ'ল নহয় ইমান গাল গাহৰি মাংস দেখিলে এইজনী এটা প্ৰশ্ন সুধিয়ে থাকিব ভালকে গম পায় ভিনিয়েকে ইমান গাল নানে বুলি কি বুলি কওঁ বাৰু হয় সত্যনাৰায়ণে দি থৈ যোৱা মাংস বুলি গম পাব লাগিলে কেৰাহীয়ে নি পুখুৰীত দলিয়াই দিবগে হেৰি ক'ত পালি মানে জানুৱাৰী বুলি গাঁওবুঢ়া দেউতাই এবাৰ ঘৰতে গাহৰি এটা কাটি গোটেই গাঁৱৰ ৰাইজক বিনামূলীয়াকৈ গাহৰি খোৱালে জানিছ 2 কেজি সেয়াই তোলে বনাই থৈছো বন্ধু নতুন বছৰ আন্তৰিক শুভেচ্ছা জনালো দেই আহিম বুলি ভাবিছে যদি বন্ধুজনীকো লৈ আনিব নহ'লে নতুন বছৰটোত আহিবলৈ ওলাইছে সুধা মুখে ঘূৰাই নপঠিয়াও কিন্তু মই একেবাৰে ভাত এসাঁজ খোৱাকে আহিব দুইজনে বন্ধুকণী কিনো কয় মই দেখোন গৈয়ে থাকো হ'বচোন বাৰু সেইবোৰ খোৱা বোৱা বেলেগ কোনোবা দিনা আজি মানে বেলেগ কাম এটাতহে যাওঁ বুলি ওলাইছিলো কামটো বাৰু সদায় চলিয়ে থাকিব বন্ধু নমৰালৈকে কামৰ অন্ত আছে জানো তাৰ মাজতে সম্বন্ধবোৰো বজাই ৰাখিব লাগিব নহয় আহিব দুইজনে দেই বাৰু হ'ব এতিয়া মহা বিপদতহে পৰিলো দেখোন কি মানুহে আপুনি মানুহৰ ঘৰলৈ এনেকে খাবলৈ মাতিলেনো নেযাওঁ নেলাগে বুলি কোৱা দিন আছে নে আজিকালি বস্তু বাহানি যিহে দাম কেনেকে নিজৰ ঘৰত খৰচ কমাওঁ সেইটো চাব লাগে সেইটো কথা নহয় শ্ৰীমতী মই বন্ধুজনীৰ ঘৰলৈ যাবলৈ ওলাইছিলো পুতেকহঁতৰ কুকৰ্মবোৰ খুচৰিবলৈ সেইবোৰ কথা কোৱাৰ পাছত আকৌ ভাত খাই অহা পৰিৱেশ এটা নাথাকে নহয় বৰ অকৰা মানুহ দেই আপুনি গৈয়ে প্ৰথমতে ভাতকেইটা খাই ল'ম আকৌ ধুনীয়াকে তাৰ পিছত ক'ব সেইবোৰ কথা যি ক'বলগীয়া আছে ইমান কোনো বুদ্ধি নাই নে মই হ'লে লোকে সিজোৱা হাত ভাত খাই বৰ ভাল পাওঁ দেই আপুনি গ'লেও যাব নগ'লেও নাই মই হ'লে যাম দেই মাংস আছে কালি নাৰায়ণে আনি থোৱা ফ্ৰিজতে ভৰাই থৈছো গৰম কৰি বজাৰৰ পৰা চিতল মাছ এজনীকে আনিবলৈ দিওঁ নেকি দিয়া মইনো কি আৰু খাবলৈ পালেই হ'ল নাৰায়ণ চাওঁ এতিয়া বজাৰলৈ গৈ ডাঙৰ চিতল মাছ এজনী আনগে যা আলহী আহিব গাঁওবুঢ়া তাওদেউ লগত আমৈদেউ আহিব নতুন বছৰ প্ৰথম আলহী ভাত সাজ ধুনীয়াকৈ খুৱাই পঠিয়াওঁ বুলি ভাবিছো এটিএমটো লৈ যা পইচা উলিয়াই ল'বি আৰু চাহ খাবলৈ মিঠাইও দুটামান লৈ আনিবি পইচা মোৰ লগত কেইটামান আছেই দিয়ক নেলাগে এতিয়া পিছত দৰকাৰ হ'লে খুজিম আপোনাক কি লাগে কৈ দিব ফোন কৰি লৈ আনিম চিতল মাছ আনিব পৰাকে পইচা আছে নে ইয়াৰ হাতত অৱশ্যে নতুন বছৰ প্ৰথম বজাৰটো ল'ৰাৰ হাতে হোৱাটো বেয়া কথা নহয় শুভ লক্ষণ 1 জানুৱাৰী দিনা এনেকুৱা পাৰ্টি কৰিলো বুজিছ কোনবিধ মাংস খাওঁ গাহৰিয়ে খাওঁ নে ছাগলীয়ে খাওঁ নে হাঁহে খাওঁ আৰু লগতে মাছো আছে নহয় আৰু লগতে ইবিধ এতিয়া মাংস দেখিলে কিবা আমনি লগা গতেহে হৈ আছে কি তই তেতিয়াহ'লে মিছা কথা ক'লি জানুৱাৰী দিনা তোৰ ডিউটি আছে বুলি কোৱা নাছিলি নে গোটেই দিনটো এতিয়া তোকনো কোনে বুজাই বাৰু ডিউটিও কৰি আছিলো লগতে পাৰ্টিও কৰি আছিলো জানো পাই তোৰ কথা তইহে বুজি পাবি আৰু দেই মই সেইবোৰ কথা বুজি নাপাওঁ এবাৰ কৈছ ডিউটি কৰিলো এবাৰ কৈছ পাৰ্টি কৰিলো দে যিকোনো হওক খাচোন খা ভাতকেইটা খাই ল যিমানকেইটা পাওঁ এইখন দেখোন মাহীৰ বাইক মাহী আহিছে মানে মাহী শুন আহি অথনিৰ পৰা মই তোৰ কথাকে সুধি আছো মোৰ হাতে ভাত এগৰাকে খাই লহি খা ডাঙৰকে মেলি দে মুখখন গাহৰি মাংস কালিৰ পৰা খাই খাই শেষেই কৰিব পৰা নাই আমি সত্যদা জিগাঙে মাংস দি থৈ গ'ল কি কালি মায়ে মই নৈ কিনাৰত পিকনিক খালোগে মাহী দেউতা প্ৰথমতে যাবই নোৱাৰিছিলে গোটেই মাৰ খাই ফিটিং পিছত ভাত খোৱাৰ সময়ত যেনে তেনে চুচৰি বাগৰি ওলাইছেগে পিকনিক খাই ঘূৰি আহি দেখিলো আগফালৰ বাৰান্দাত সত্যদাই এই লাম্বাকে গাহৰি মাংস এডাল ওলোমাই থৈ গৈছে ওপৰত ৰছী এডালত বান্ধি থৈ দিছে মাংস ওলমি গৈ তলৰ মাটিত চুচৰিছেগে এনেকুৱা মাংস কালিৰ পৰা খাই খাই আমনি লাগি গৈছেগে খালে এই ল'ৰাটোৱে আজি খাই পেলালে মোক গোটেই কাহিনী ভাঙি পাতি পাতকে কৈ এদাই কৰি পেলালে মাহীয়েকৰ আগত তই এনেকুৱাখন নকৰিবি ঐ ভনী মোৰ ভুল হৈ গ'ল মই ভৰি হাতে ধৰিছো তই নেযাবিগেচোন এনেকুৱাখন নকৰিবি এই দে বুলি কৈছো নহয় মোক এই দে এনেকুৱাকে
ঠেলিম নহয় উফৰি গৈ ক'ৰবাত পৰিবিগে ঠেলাহে নাই বল নাই বুলি নাভাবিবি কিন্তু এই দে ঐ তই মোৰ কথাটোতো শুনি ল এবাৰ ভালকে লাহেকে বহি শুনি ল তোক মই দৰকাৰ হ'লে আজি ঘৰ চবতকৈ ডাঙৰ পাতি হাঁহটো মাৰি খুৱাম হ'লেও তই এনেকে গুচি নাযাবি 1 জানুৱাৰীত মাংস ডিঙি গুৰিলৈকে ভৰাই আমনি লগাই থৈছো ইয়াত মই মাংস খাবলৈ নাপাই অহা নাছিলো মম চেনেহত আহিছিলো মাংস কিনি খুৱাবলৈ পইচা নাই কণী এটাকে বইল কৰি খোৱা লাই আলুকে বইল কৰি খোৱা হ'লে বুলি তই মোক সেই কুকুৰ কেইটাৰ নাম মাংস খুৱাবি নেকি হে আকৌ মিছা কথা কৈ 1 মিনিটো নাথাকো আৰু মই তহঁতৰ ঘৰত মোৰ কাৰণে নেলাগে বাৰু গুটিৰ কাৰণে থাক গুটিৰ শপত দিলো তই আজি যদি যাগৈ নহয় চাবি মই কি কৰো চাচোন পূজা কি কাণ্ড কৰি পেলালে আমাৰ সেইডালে কি কৰিব মই এতিয়া ৰাতিপুৱা ওলাই যাওঁতে পইচা পটো নিনিয়াকে ঘূৰি আহোঁতে ক'ৰ পৰা বাৰু গাহৰি মাংস 2 কেজিকে আনিব মোৰ সন্দেহ এটা হৈ আছিলে পেটুৱা তাইক ফোন কৰি সুধিলো বোলো আমাৰ এখেতে গাহৰি মাংস বাকীকে আনিলে নি পেটুৱা তাই বোলে নাই নিয়া তেখেতকো সুধিলো বোলো মাংস ক'ৰ পৰা আনিলে একো নকয় তোমাৰ চুপচাপ তাৰপিছত খঙৰ ভমকত উৰুটাই পুৰুটাই প্ৰশ্ন সোধাত ক'ব নোৱাৰিহে কৈছে বোলে সত্য দি পঠিয়াইছিলে 2 কেজি এটা মানে মই শুকাই থকা মাংসখিনিও সত্য দি থৈ যোৱা মাংস আছিলে আৰু অকল আমাৰ দুঘৰকে নহয় গাহৰিটো আধাখিনি কিনি গাঁও বহুতকে বিলালে হেনো বন্ধুনী খাওঁ দেই মাছ মাংস এইবোৰ চব লৰাই বনালে আজি কি বনাইছে নেজানো আৰু পাই হয়নে বৰ ভাল লাগিছে দেই নাইনে ক'ত শিকিলে হয় ইমান ধুনীয়াকে বনাবলৈ আমি আকৌ ৰান্ধনী মানুহ নহয় জানো লোকৰ হাতে যেনেকে বনাই দিলেও খাই ভাল পাওঁ লাহে লাহে খোৱাচোন তুমি অকণমান লাহে লাহে খোৱা চিতল মাছ কাঁইট ঢেৰ আছে দেখিছা নাই ডিঙিত কাঁইট লাগি ধৰিব গম পাইছো মই দিয়ক হেৰি নহয় নাইনো পাতো বুলি ক'লে বিয়াখন পাতিব পৰা বয়সটো হৈছেগে আৰু নে কি কয় বন্ধুহঁতৰ ঘৰখনত বোৱাৰী এজনী দৰকাৰ হৈছে দিয়কচোন ল'ৰাটো চাকৰি বাকৰি নাথাকিলেও কিহৰনো অভাৱ আছে হয় লাগ বুলিলেই চব পাব নিজে কৰি মেলি খালেই হ'ল সেইফালে লাহেকে উলিয়াইছে তোমাৰ বিয়াৰ কথা জানিছিলো আগতে আমোদেও আহিলে বিয়াৰ কথা উলিয়াবই খঙে উঠি যায় বেলেগ কথা নাইহে যেনিবা আৰু পাতিবলৈ বিয়া বিয়া বুলি ক'লে আৰু ভয় লগা হ'ল এবাৰ গৈছিলো নহয় বন্ধুবনী চব ঠিক ঠাক হ'লেই বুজিছা একেবাৰে শেষৰ মুহূৰ্তত গৈ 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 তোমাৰ বিয়া কেঞ্চেল এই মানুহজনকো জুইলে আৰু দেই সেইবোৰ কথানো এতিয়া কয়নে বৰকোৱা টাইপৰ মানুহ সেইবোৰ আচলতে বিয়াখন পাতো বুলি ক'লে চবেই পইচা পাতি যোগাৰ কৰিয়েই পাতে কিন্তু মূল দৰকাৰী বস্তুটো হ'ল মানুহৰ স্বভাৱ চৰিত্ৰ স্বভাৱ চৰিত্ৰ ঠিক থাকিলে সকলোবোৰ ঠিকে থাকে কি হ'ল বন্ধু আজি সেই ঘপকে মোৰ ল'ৰা স্বভাৱ চৰিত্ৰ ধৰি কথা কৈ দিলে যে আপুনিও কম মানুহ নহয় দেই থকচোন এতিয়া সেইবোৰ ভাতকেইটা খাই লওক পটাপট তাৰপিছত পাতিব সেইবোৰ কথা পাতা কথাবোৰ বেলেগ ফাললৈ গৈ আছে দেই কেনেবাকে গাঁও বুঢ়াই আমাৰ কিবা কথা গম পাই ইয়ালৈ অহা নাইতো কথাটো ময়ো ভাবিছো পাটনা তাৱৈটো আজি বেলেগ দিনাৰ দৰে হাঁহি মুখীয়া হৈ থকা নাই কিবা গুমুঠা মাৰি আছে ব'লা পাটনা নিশ্চয় কিবা কাহিনী আছে মাতিছিলে মা কি হ'ল তহঁতৰ দুটা একেবোৰ কাহিনীকে মই ঘূৰাই ঘূৰাই শুনি আছো যে মানে কোনবোৰ কাহিনী বাৰু কেনাইবোৰ চৰকাৰী ঘৰৰ পইচা তহঁত দুটাই মানে সঁচাকে মাৰিলে ইহঁত দুটাই সঁচাকৈ মাৰিলে বন্ধুৱনীয়ে যদি কাগজ পত্ৰবোৰ আকৌ এবাৰ ভালদৰে চোৱা তেতিয়াহ'লে চব কথা ওলাই পৰিব নাৰায়ণ সঁচাকে যদি কিবা ভুল কৰিছ তেতিয়াহ'লে আমি ঘৰৰ মানুহকেইটাই ভালদৰে সোধোতেই কৈ দে সঁচাকৈ আমোদেও ঠিক কথাই কৈছে সঁচা কথাটো কৈ দিয়াই ভাল হ'ব কিমাননো ভয়ে ভয়ে থাকিম কথাটো মিছা নহয় বাৰু সঁচাই শুনিলে নে বন্ধু সি কি ক'লে বন্ধুৱনীয়ে মোক বেয়া পাই লাভ নাই মই এনেই তাৰ স্বভাৱত ধৰি কথা কোৱা নাছিলোঁ সিহঁত দুজনীয়ে কথাষাৰ কওঁতে মই বাৰু সিমান গুৰুত্ব দিয়া নাছিলোঁ কিন্তু যেতিয়া পেটুৱাই গাহৰি কাটি আহি মোক ক'লেহি ইহঁত দুটাই বোলে গাহৰিটো আধা কিনিছে তেতিয়াহে কথাটো মোৰ মগজত খেলালে ইহঁত দুটাই আধা গাহৰি কিনিবলৈ পইচা ক'ত পালে আৰু মিছা কথা ক'লেনো কিডাল হ'ব পেটুৱা কাৰ পৰা কিনি অনা গাহৰি মাংসই আপোনালোকে ভাত খাই আছে কি এইবোৰ মানে কেনাইবোৰ চৰকাৰী ঘৰত পইচাই কিনা গাহৰি মাংস হয় তাইদেউ আৰু তাতকৈ সঁচা কথাটো হ'ল গাহৰিটো আধা কিনি লৈ আমি গাঁৱৰ ৰাইজকে বিলাই দিলোঁ পইচাবোৰ অকলে খোৱা নাই চবেই লগে ভাগে খালোঁ আৰু এটা সঁচা কথা ক'বলৈ থাকিয়ে গৈছিলে পাহৰিছিলোঁৱেই ৰাতিপুৱা কিনি অনা এই চিতল মাছ চাহৰ লগত খোৱা ধুনীয়া ধুনীয়া মিঠাই চব সেই কেনাইবুঢ়ী পইচাই কিনা হয়
হৰি 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 বোপাহেঁতো এই বুঢ়া বুঢ়ী কেইটা কোনো তহঁতি পাপৰ ভাগ দিবলৈ নেৰিলি নে